অসমৰ নাম্বাৰ 1 ট্ৰেডিং ব্যৱসায়ী কোন? অসমত কোনে চলাইছে ট্ৰেডিং সিন্ডিকেট? সুমি, বিশাল, স্বপ্ননীল নে দীপাংক? চৰ্চিত আৰু সম্প্ৰতি অভিযুক্ত এজনো নহয়। অসমত ট্ৰেডিঙৰ নাম্বাৰ 1 ব্যৱসায়ী মুখ্যমন্ত্ৰী। ট্ৰেডিঙৰ সিন্ডিকেট চলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ। আপোনালোকে যিসকলৰ নাম লৈছে তেওঁলোকে ট্ৰেডিং নহয়, নাম্বাৰ 1 ট্ৰেডিং কৰা ব্যক্তিয়ে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নাম্বাৰ 1 ট্ৰেডিং কৰা ব্যক্তিয়ে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেৱল এয়াই নহয়, এদিনৰ ভিতৰতে ট্ৰেডিঙৰ সকলো কলা ব্যৱসায়ীক ৰঙাঘৰলৈ পঠিয়াব পাৰিব গৌৰৱ গগৈয়ে। সেয়ে মাত্ৰ এদিনৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব বিচাৰিলে যোৰহাটৰ সাংসদগৰাকীয়ে। গৃহ বিভাগটো মোৰ নিয়ন্ত্ৰণত দিয়ক। আটাইতকৈ নাম্বাৰ 1 ট্ৰেডিং যোন কৰি থাকে অসমত, আটাইতকৈ বেছি সিন্ডিকেট কোনে কৰি আছে, আৰক্ষী বিভাগটোৰ দায়িত্ব আমাক দিয়ক। আমি চব একেদিনৰ ভিতৰতে ধৰি দিম। এই আপোনালোকে যিসকলৰ নাম লৈছে তেওঁলোকে ট্ৰেডিং নহয়, নাম্বাৰ 1 ট্ৰেডিং কৰা ব্যক্তিয়ে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আইন গৃহ বিভাগটো আমাৰ দায়িত্ব দিয়ক, গোটেই তথ্যবোৰ ওলাই আহিব। খুদ চৰকাৰৰ মুৰব্বীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এনে প্ৰেক্ষাপটত কি প্ৰতিক্ৰিয়া হ'ব শাসক পক্ষ তথা মুখ্যমন্ত্ৰীৰ? ইতিমধ্যে ট্ৰেডিঙৰ সকলো গোচৰ CBI-লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত। গোটেই 32টা গোচৰ CBI তদন্ত কৰিব। মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও CBI-ক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব। পিছে ৰাজ্য চৰকাৰে কেৱল CBI তদন্ত দিয়াক লৈ সন্তুষ্ট নহয় বিৰোধী শিবিৰ। ইয়াৰ কাৰণ স্পষ্ট কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উদাহৰণসহ লুৰিণজ্যোতিৰ ব্যাখ্যা। আমি কৈছিলোঁ যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তেওঁলোকৰ তত্ত্বাৱধানত CBI-ৰ এনকুৱাৰী হ'ব লাগে, CBI-ৰ তদন্ত হ'ব লাগে। কাৰণটো এইটোৱেই, আপোনালোকে সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ে CBI সম্পৰ্কত কেইবাটাও কথা কৈছে। আগতে কৈছিলে যে CBI চৰকাৰৰ সজাত বন্দী হৈ থকা ভাটৌ, আৰু যোৱাকালি উজ্জ্বল ভূঞাৰ, ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এটা তেওঁলোকে জাজমেণ্ট দিওঁতেও কৈছে যে এতিয়াও CBI চৰকাৰৰ সজাৰ পৰা মুকলি হৈ আহিব পৰা নাই। ইতিহাসটো সকলোৱে জানে, লুই বাৰ্জাৰ আছে, হাৰদা আছে, জোনমণি ৰাভাৰ হত্যাৰ গোচৰ আছে, এইবোৰ চব CBI-ক দিলে। কিন্তু CBI-ক দিয়াৰ পাছত জোনমণি ৰাভাৰ হত্যাৰ লগত জড়িত হৈ থকা পুলিচ বিষয়া সেই সময়ত লীনা দলেৰ কথা সৰব চৰ্চা হৈছিল, কিন্তু লীনা দলেকতো তেওঁলোকে তদন্তৰ আঁতৰলৈ নানিলে। ফুটুকাৰ ফেন হ'ল, ন্যায় নাপালে। এগৰাকী পুলিচ বিষয়াই পুলিচৰ মাজতে, পুলিচৰ চক্ৰবেহুৰ মাজতে প্ৰাণ হেৰুৱালে জনজাতীয় এগৰাকী শক্তিশালী পুলিচ বিষয়া। লুই বাৰ্জাৰ গোটেই CBI তদন্ত কেনেকৈ হঠাৎ বন্ধ হৈ গ'ল, আগনবঢ়া হৈ গ'ল। মূল অপৰাধীবোৰ BJP-লৈ যোৱাৰ লগে লগে বন্ধ হৈ গ'ল গোটেই কাম কাজ। হাৰদা কেলেংকাৰীত কেনেকৈ অভিযুক্তৰ নাম চিঠিখনত উল্লেখ হোৱাৰ পাছতো, হাৰদা বিস্কুট খোৱাৰ পাছতো কেনেকৈ অপৰাধীৰ নাম, অভিযুক্তৰ নাম কেনেকৈ ৰাজসাক্ষীৰ তালিকালৈ পৰিৱৰ্তন হ'ল ৰাইজে দেখিছে। CBI-ৰ তদন্তৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি লুৰিণজ্যোতি গগৈৰ আহ্বান। যিহেতু এই গোটেই বিষয়টোৰ লগত আমাৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাৰ প্ৰশ্ন জড়িত হৈ আছে, আমি সেইকাৰণে উচ্চতম ন্যায়ালয় ইয়াৰ লগত জড়িত হৈ থকাটো বিচাৰিছোঁ। তাৰ কাৰণে ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ কমিশ্যন মানে জুডিচিয়েল কমিশ্যন এখন তৈয়াৰ কৰিব পাৰে, এখন ন্যায়িক আয়োগ এখন গঠন কৰিব পাৰে আণ্ডাৰ কমিশ্যন অফ এনকুৱাৰী এক্ট। ভাৰতবৰ্ষৰ সংবিধান আইন ব্যৱস্থাৰ অধীনত এখন ন্যায়িক কমিশ্যন বা আয়োগ এখন, জুডিচিয়েল কমিশ্যন এখন গঠন কৰি কমিশ্যন অফ এনকুৱাৰী এক্টৰ অধীনত এই গোটেই বিষয়বোৰ যাতে ভুক্তভোগীসকলে পোনপটীয়াকৈ তেওঁলোকে সাক্ষ্য দিব পাৰে, অভিযোগ দিব পাৰে, মেনিপুলেট যাতে কোনেও কৰিব নোৱাৰে। কেৱল এয়াই নহয়, আৰক্ষী, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ মাজত সমন্বয়হীনতাৰ অভিযোগ তুলি AJP সভাপতিগৰাকীৰ প্ৰত্যক্ষ আক্ৰমণ খুদ মুখ্যমন্ত্ৰীলৈ।
গৃহমন্ত্ৰীৰ লগত ৰাজ্যখনৰ DGPৰ সংঘাত বা দ্বন্দ্ব চলি আছে, ভুল বুজাবুজি চলি আছে, টিউনিং নাই। এগৰাকীয়ে তেওঁৰ এতিয়া তদন্ত দিব লগা হৈছে, কেনেকৈ জিমখানা ক্লাব পালেগৈ, কেনেকৈ ইয়াৰ লগত কোনোবা সংবাদ গোষ্ঠীৰ কথা তেওঁ নিজে কৈছে, সংবাদ গোষ্ঠী আৰু পুলিচৰ এটা সম্পৰ্ক গোপন বুজাবুজি তেওঁলোকে হেঁচা প্ৰয়োগ কৰি কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী নিজে অসহায়, তাৰমানে বা নতুবা কোনোবা অতি শক্তিশালী ৰাজনৈতিক ব্যক্তিৰ ইয়াত হস্তক্ষেপ আছে, যিবোৰ কথা মুখ্যমন্ত্ৰী মুকলিকৈ ক'ব পৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় ডিব্ৰুগড়ত কৰায়ত্ব কৰা, তেওঁলোকে কয় যোৰহাটত থকা কথা, তেওঁলোকে কয় তাৰ্কিক বৰাৰ ঘৰত থকা কথা, গাঁৱৰ মানুহে কয় ইয়ালৈ বাহিৰ বিয়া হোৱাৰ পাছত চুমি বৰা অহাই নাই বুলি কৈছে। তাৰমানে এই কথা বতৰাবোৰৰ মাজত সাংঘাতিক এটা ৰহস্য আছে। আৰু ৰাজ আতিথ্য দিয়াৰ কথা জল পটপট কেনেকৈ গ'ল? অপৰাধী গৈ যিখন জিমখানা ক্লাব তাৰ যিগৰাকী মেনেজাৰ তেওঁ কৈছে যে প্ৰি বুক নাছিলে, পুলিচ লগত আহিছিলে কাৰণে আমি ৰুমটো দিলোঁ। এটা নন AC ৰুম দিওঁতে নন AC হোৱাৰ কাৰণে AC ৰুমলৈ গ'ল। তাৰপাছত তাত ব্ৰেকফাষ্ট কৰিছে, ব্ৰেকফাষ্টৰ তালিকা ৰাইজে দেখিছে। কাৰাগাৰৰ মহিলা কক্ষ কেনেকৈ চাফ চিকুণ কৰিছে পুলিচে, কেনেকৈ তলা নলগোৱাকৈ ৰাখিছে, চেণ্ডেল পিন্ধি কেনেকৈ লকআপৰ ভিতৰত সোমাই আছে, কেনেকৈ ৰাতি খাটিয়াৰ যোগান ধৰিছে, কেনেকৈ ৰাতি মহদানি বিচাৰিছে, এইবোৰতো আমাৰো সকলোৰে চ'ৰ্চ আছে। যে ৰাইজক মই সেইকাৰণে ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক মূৰ্খ বুলি নাভাবিব। আমি কোন সৰিয়হৰ তলিত ভূত কোন আছে আমি জানো আৰু গম পাওঁ। এতিয়া ৰাইজৰ প্ৰশ্ন, এতিয়ালৈকে ৰূপায়ণ হোৱা নাটকখন জনতাই দেখিছেও বুজিছেও। এতিয়া অভিযোগ উঠাৰ দৰে তদন্তৰ নামত নাটকৰ দ্বিতীয় অংকও মঞ্চস্থ হ'ব নেকি? নাট্যকাৰে লিখিব, পৰিচালকে পৰিচালনা কৰিব, অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব আৰু অসমৰ ৰাইজে বাধ্যতামূলক চায়েই থাকিব লাগিব, যিহেতু বিনামূলীয়া বিজ্ঞাপন বাজিলি। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।